কলডিল বা কলফুলৰ ভাজিখন সকলোৱে বনাই খাওঁ নহয় জানো আজি মই কেনেকুৱা ধৰণে বনালো একটা সোৱাদ লগা ভাজি আপোনালোকক দেখাও বুলি ভাবিছো আহকচোন আদা নহৰু এনেকৈ লৈ ললো আৰু খুন্দি পেলালো অলপমান থেতেলিয়াই ললো মাছ এটুকুৰ ভাজি লৈছো যেতিয়া কম মাছ থাকে তেতিয়া এনেকৈ খাবলৈ আৰু ভাল চাবলৈকে হৈ যায় শুকান জলকীয়া এটা তেলতে দিলো পিয়াজ দিলো আদা নহৰুখিনি দিলো ভাজি পেলাইছো ধুনীয়া এটা গোন্ধ ওলাইছে বৰ সোৱাদ লগা হয় এই ভাজিখন আৰু হালধি অকণমান দিলো তেলতে তেল চাপ মই কিমান অকণমান দিছো এয়া মই অকণমান নিমখৰ পানীত তিয়াই থৈ দিছিলো যেহেতু এটো ভীমকলৰ কলডিল নহয় এটো এক্স্যাক্টলি নামটো নাজানো কিন্তু মানে আমাৰ ঘৰতে হৈছিলে কিন্তু যোৱাবাৰ খালো অলপ তিতা তিতা লাগিল হেহে আজি নিমখ অকণমান দি পানীত এঘণ্টামান তিয়াই থৈছিলো এয়া আলু অকণমান দিলো আৰু এই কলফুলৰ এখিনি টুকি পেলাই দি নিমখখিনি দি এতিয়া ভালকৈ মছলাটোৰ লগত লৰাই দিছো বিশেষ বহুত বেছি একো মছলা এতিয়ালৈকে দিয়া নাই চাওকচোন আৰু এতিয়া মই অকণমান মসুৰ দালি তিয়াই থৈছিলো এক মুঠিমান সেই মসুৰ দালিখিনি অকণমান ভিজ খালে ভাল আৰু তাৰ লগতে মাছটুকুৰ ভজা মাছটুকুৰ দিলো জলকীয়া দুটাও দিছো আপোনালোকৰ সোৱাদ অনুসৰি জলকীয়া দিব জ্বলা হলে খাই ভাল লাগে এতিয়া মই অলপমান ভাজ খাই আহোতে অলপ পানী দি দিছো আৰু এতিয়া মই মোৰ এটা পাও ভাজি মছলা আছিলে আপুনি আপোনাৰ সোৱাদ অনুসৰি মছলা দিব আৰু জালুক আছিলে জালুক অকণমান দিলো জালুক হলে ইয়াৰ ফ্লেভাৰটো ভাল লাগে গৰম মছলা থাকিলে গৰম মছলা ভাল পালে তাকো দিব পাৰে চাওকচোন কি ধুনীয়া ভাজি এখন ৰেডি হৈ গৈছে অসমীয়াৰ এই ভাজিখনত হসাকে স্বাভিমান জড়িত হৈ থাকে বুলি ক'ব পাৰি কালি মোক এগৰাকী মোৰ বান্ধৱীয়ে কলফুলৰ ৰেচিপিৰ কথা সুধুতে মই ভাবিলো যে আজি মই যেহেতু আছে তেখেতকো বনোৱাই দেখুৱা হয় ময়ো খোৱা হ'ব খুব বেছি টেষ্টি হৈছে চাবচোন এবাৰ এনেকৈ বনাই খাই কেনেকুৱা লাগে জনাব